কবিতা পাঠ কৰিব তেখেতলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে আজি এই মঞ্চত লগ পাই খুবেই ভাল লাগিছে। এই জেডিপি নিউজৰ লগত মই জড়িত 2 বছৰৰ পৰা, আৰু এটা কথা আজি এই মুহূৰ্তত আপোনালোকৰ আগত ক'ব বিচাৰোঁ যে শিশুসকলৰ লগত কাম কৰাটো বৰ জটিল কাম, আৰু বৰ্তমান আমি সকলোৱে কেৱল নিজৰ কথা ভাবোঁ, কিন্তু জ্যোতিপ্ৰসাদ দাইৰ যি প্ৰশংসনীয় পদক্ষেপ সেয়া সঁচাকৈ আমি তেওঁক শলাগিব লাগিব, আৰু জ্যোতিপ্ৰসাদ দাইৰ বাবে মই এটা ডাঙৰ হাত চাপৰি বিচাৰিছোঁ। মই এটি কবিতা পাঠ লগতে আবৃত্তি কৰিব বিচাৰিছোঁ, যিটো কবিতা গোলাঘাটৰ মনালিছা শইকীয়াই লিখিছিল আমাৰ জেডিপি নিউজৰ ওপৰত। কবিতাৰ শিৰোনাম শিশু প্ৰতিভাৰ জয়গান। জীৱনৰ আচলত পোহৰ এটি জ্বলে, শিশু প্ৰতিভাৰ গানে হৃদয় সজাই তোলে। অসমৰ মাটি, অসমৰ ঘৰ, প্ৰতিভা বিকাশৰ এটি সুকীয়া মঞ্চৰ। জেডিপি নিউজে লয় গৌৰৱৰ নাম, শিশুসকলৰ সপোনে ভৰে কণ্ঠৰ গান। প্ৰান্তে প্ৰান্তে দেখা পাওঁ প্ৰতিভাৰ উজ্জ্বলন, মঞ্চে দিয়ে তুলি ধৰা প্ৰতিজনক সন্মান। চাৰিওফালে উঠিছে সুৰৰ মাধুৰী, আনন্দেৰে ভৰে শিশু হৃদয়ৰ গগনত তৰাণী। বঁটাৰ বৰ্ণালী, সন্মানৰ হাতছানি, প্ৰচেষ্টাৰ ৰহণীয়ে বান্ধিছে এক স্নেহৰ বাণী। নহয় কেৱল স্বপ্নৰ মাজত হেৰুৱা, ইয়াত পোৱা যায় আগবঢ়াৰ আশা। নতুন নতুন সপোনেৰে শিশু মনত সহায়, প্ৰতিভাৰ জগতত তেখেতসকলক সজায়। জীৱনৰ পথত হ'ব পাৰে আকাশত জ্বলন্ত নক্ষত্ৰ, অসমৰ শিশু যেন সপোনৰ নতুন গতিৰ অভিমুখ। জেডিপি নিউজৰ মঞ্চ হ'ল এক যাত্ৰাৰ দিশ, শিশু প্ৰতিভাৰ জয়গানে আনে নতুন যাত্ৰাৰ ইংগিত। বহুত বহুত ধন্যবাদ।